নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল আমাৰ বৰ্তমানৰ শিক্ষা বৰ্ষটো এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ পৰৱৰ্তী বছৰৰ মাৰ্চ মাহৰ 31 তাৰিখে শেষ হয়। আৰু এই শিক্ষা বৰ্ষৰ যে নতুন পদ্ধতি এই নতুন পদ্ধতি হবৰ কাৰণে বেছি দিন হোৱা নাই 3-4 বছৰ হৈছে। ইয়াৰ আগতে আমাৰ শিক্ষা বৰ্ষটো জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ ডিসেম্বৰ মাহৰ 31 তাৰিখে শেষ হৈছিল। আৰু ইয়াৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সৃষ্টি হোৱা বুলি ইতিমধ্যে বাতৰি ওলোৱাৰ কাৰণে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা শিক্ষা বৰ্ষ সলনি কৰিব পাৰা যায় নেকি তাক লৈ চিন্তা চৰ্চা চলিছে আৰু ইয়াক লৈ এখন বিশেষ চিঠি আহিছে। অৰ্থাৎ আগৰ পুৰণি যি শিক্ষা বৰ্ষ আছিল আমাৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা ডিসেম্বৰ মাহৰ 31 তাৰিখলৈকে যি শিক্ষা বৰ্ষৰ ব্যৱস্থাটো আছিল সেই শিক্ষা বৰ্ষৰ ব্যৱস্থাটো পুনৰ প্ৰৱৰ্তন কৰিব পাৰি নেকি বা বৰ্তমান শিক্ষা বৰ্ষৰ যেটো ব্যৱস্থা এই ব্যৱস্থাটো কি কি অসুবিধাৰ সৃষ্টি কৰিছে বা পুৰণি শিক্ষা বৰ্ষ কৰিলে আমাৰ কি কি সুবিধা অসুবিধা হ'ব তাক লৈ এখন বিশেষ চিঠি আহিছে। হয়তো কম দিনতে ইয়াক লৈ এক সিদ্ধান্তত উপনীত হ'ব পৰা যাব আৰু ইয়াক লৈ অহা এখন চিঠি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আহকচোন চিঠিখন চাবৰ কাৰণে চেষ্টা কৰো। যদি হসাকে আমাৰ নতুন শিক্ষা বৰ্ষ অৰ্থাৎ এপ্ৰিলৰ পৰা যেটো শিক্ষা বৰ্ষ আৰম্ভ হৈছে তাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা হৈছে বা আমাৰ কাৰিকুলামৰ ক্ষেত্ৰত অসুবিধা হৈছে বা আমাৰ যেটো প্ৰাকৃতিক যেটো ব্যৱস্থা আমাৰ যেটো ঋতুৰ যেটো ব্যৱস্থা ঋতুৰ ব্যৱস্থাৰ লগত পৰিবেশৰ লগত আমাৰ বিদ্যালয় হয়তো কৰবাত অপ্ৰয়োজনীয়ভাৱে বন্ধ দিবলগীয়া হৈছে নেকি নতুন শিক্ষা বৰ্ষ থকাৰ কাৰণে বা নতুন শিক্ষা বৰ্ষ যেটো পাঠদান চলি থাকে সেই সময় প্ৰাকৃতিক দুৰ্যোগ আহে ইতিমধ্যে আমাৰ আগতীয়াকৈ গৰমবন্ধ দুবাৰ দিবলগীয়া হৈছিল। গতিকে ইয়াক লৈ বিশেষভাৱে আলোচনা কৰিবৰ কাৰণে অহা চিঠিখন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। ছাৰবেদসকল এইখন হৈছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা পঠোৱা এখন বিশেষ চিঠি আৰু এই চিঠিখনৰ মেইন বিষয়বস্তুটো আপোনালোকে চাওক। প্ৰথমতে সাবজেক্টটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো ৰিগাৰ্ডিং চেঞ্জ অফ একাডেমিক সেশন from the month of January to December from the present session অৰ্থাৎ আমাৰ ইয়াৰ আগতে আমাৰ একাডেমিক সেশন এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে আছিল। আগতে আমাৰ আছিল জানুৱাৰী টু ডিসেম্বৰ কিন্তু আজি 4-5 বছৰৰ পৰা এটো খলাই এপ্ৰিলৰ পৰা মাৰ্চ কৰা হৈছিল। কিন্তু এই ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিল আৰু বিভিন্ন ধৰণে বিভিন্নজন ব্যক্তিয়ে মত পোষণ কৰিছিল যে কি এই একাডেমিক সেশনটো খলোৱাৰ প্ৰয়োজন আছে কাৰণ আমাৰ যি জলবায়ু বা আমাৰ যি পৰিবেশৰ যি বিলাক ঘটনা ঘটে তাৰ লগত ইয়াৰ কৰবাত খেলিমেলি সৃষ্টি হৈছে তাক লৈ এই চিঠিখন পঠোৱা হৈছে। চিঠিখন কালৈকে পঠোৱা হৈছে প্ৰাথমিক শিক্ষক সন্মিলনী অৰ্থাৎ আমাৰ বিভিন্ন শিক্ষক সন্মিলনী আছে তাৰে প্ৰাথমিক শিক্ষক সন্মিলনীলৈকে এই চিঠিখন পঠাইছে। ইয়াৰ লগতে এনেকুৱা ধৰণৰ চিঠি আন শিক্ষক সন্মিলনী বিলাকলৈকে পঠোৱাৰ লগতে বিভিন্ন বিষয়ত অভিজ্ঞ শিক্ষাবিদসকললৈকেও এই চিঠিসমূহ পঠোৱা হৈছে। ইয়াৰ জৰিয়তে কি কৰিব কাৰণে বিচৰা হৈছে চাওক। Sir Madam, with reference to the subject cited above, I am directed to inform you that their request for change of academic session in the school from January to December instead of April to March অৰ্থাৎ শিক্ষা বিভাগলৈকে বা এডুকেশ্যন ডিপাৰ্টমেণ্টলৈকে যেটো বিভিন্ন ধৰণৰ পৰামৰ্শ গৈছে মতামত গৈছে যে কি চেঞ্জ কৰিব লাগে বুলি একাডেমিক সেশন তাক লৈ চিঠিখন দিছে আৰু ইয়াৰ বাবে কি কৰিব বুজাইছে ব্যক্তিসকলৰ পৰা বিভিন্ন ধৰণৰ মতামত পৰামৰ্শ বা কিবা যদি বেলেগ ধৰণৰ সাজেশন আছে এনেকুৱা ধৰণৰ হেবিলাক দিব দিছে তাৰ ওপৰত ভিত্তি কৰি একাডেমিক ইয়াৰ চেঞ্জ হ'ব নে নহয় তাক লৈ কি কৰা হ'ব চিন্তা চৰ্চা কৰা হ'ব। গতিকে ভিডিওটো যদি এইখিনি কথা কলো আপোনালোকে যিমান পাৰে সিমান ভিডিওটো আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থব।